যে দৌৰি থাকে নাথাকে এই কুকুৰবোৰে কামুৰিলে আমাৰ কিমান ভয়ানক বিপদ হ'ব পাৰে আৰু এই কামুৰিলে আমি কেনেকেনো সাৱধানতা ল'ব লাগে এই বিষয়ে এটা অনুষ্ঠান বা এটা বক্তৃতা আগবঢ়াব দিছে সকলোকে আৰু সকলোৱে মন দি শুনিবা হ'ব প্ৰথম কথা আমি এই কুকুৰটোৰ পৰা বাচি থাকিব লগা হ'লে আমি কুকুৰটোৰ কাষলৈ যাব নালাগে হলে না হয়নে নহয় কুকুৰটোৱে কামুৰিব লগা হ'লে তাৰ ওচৰ চাপিব লাগিব গতিকে আমি কুকুৰ এইবোৰৰ পৰা যিমান পাৰি দূৰত থাকিব লাগে হ'ব আৰু যাওঁতে এনেকৈ ভৰিখনেৰে মানে জোকাৰি যোৱা বা তাক শিলগুটি মাৰা বা তাক জোকোৱা বা তালৈ কিবা লাঠি মাৰি দিয়া এই কামবোৰ যাতে আমি নকৰোঁ হ'ব যদি কেতিয়াবা আমাৰ দুৰ্ভাগ্যবশতঃ এনে এটা ঘটনা ঘটিও যায় তেতিয়া কেনেধৰণেনো সাৱধানতা ল'ব লাগে এই বিষয়ে তোমালোকে মন দি শুনিবা হয়তো তোমালোকৰ কিছুৱে জানাই তথাপি আমি সৰুখিনি বা নাজনাখিনি সকলোৰে বাবে জনাইছোঁ প্ৰথম আমাৰ প্ৰাথমিক চিকিৎসা হিচাপে আমি ঘৰুৱা ধৰিছোঁ হঠাতে কামুৰি দিলে বা আঁচুৰি দিলে তেতিয়া আমি কি কৰিব লাগে প্ৰথম অৱস্থাত যিখিনি ঠাইত কামুৰে যিখিনি ঠাইত আঘাত হয় সেই ঠাইখিনি আমি যিমান পাৰি পৰিষ্কাৰ পানীৰে আৰু চাবোনেৰে ঘঁহি ঘঁহি ধুব লাগে অতি কমেও 10 পৰা 15 মিনিট মনত ৰ'ব 10 পৰা 15 মিনিট অতি কমেও চাবোন আৰু পৰিষ্কাৰ পানী দি কি কৰিব লাগে ঠাইখিনি ধুব লাগে হ'ব তাৰ পিছৰ কামটো কি কৰিব লাগে এন্টিসেপ্টিক সলিউশন হ'ব যেটো পটাছিয়াম পেৰামেংগানেট বা আয়োডিন মাল্টিমেন বা সেনিটাইজাৰ মানে বুজি পাইছা তোমালোকে সেনিটাইজাৰ ইউজ কৰিব লাগে ঠাইখিনি তাৰ পিছত কি কৰিব লাগে এখন খুব পৰিষ্কাৰ কাপোৰ বা কটনেৰে সেই ঠাইখিনি মেৰিয়াই আমি যিমান পাৰি সোনকালে আমি চিকিৎসালয়লৈ যাব লাগে মানে ডক্টৰৰ ওচৰত শুনিছা ডক্টৰৰ ওচৰত যোৱাৰ পিছত তাত প্ৰথম কাম হ'ব ৰেবিছ ভেকচিন সেইটো ডক্টৰে তোমালোকক দিব ৰেবিছ ভেকচিন ডক্টৰে এটা সময় নিৰ্ধাৰণ কৰি দিব বোলে ইমান দিনৰ পিছত ইমানটা ভেকচিন ল'ব লাগে প্ৰথম যোৱা দিনাই এটা ৰেবিছ ভেকচিন দিব আৰু সেই ৰেবিছ ভেকচিনটো অতিকে গুৰুত্বপূৰ্ণ কুকুৰে কামোৰাৰ ক্ষেত্ৰত কাৰণ কিয় কুকুৰৰ মুখত বা নখত কি থাকে ৰেবিছ নামৰ এটা ভাইৰাছ থাকে আৰু ৰেবিছ নামৰ ভাইৰাছটোৱে আমাৰ শৰীৰত কি সৃষ্টি কৰে জলাতংক ৰোগৰ সৃষ্টি কৰে আৰু জলাতংক ৰোগটো ইমানেই বিষাক্ত ই মানুহজনৰ মৃত্যু পৰ্যন্ত ঘটাব পাৰে গম পাইছানে নাই গতিকে ইয়াৰ পৰা বাচি থাকিবলৈ আমি এই ৰেবিছ ভেকচিনটো ল'বই লাগিব আৰু ই অতিকে গুৰুত্বপূৰ্ণ যদি ডাক্তৰে কথাটো কৈছো 5টা ৰেবিছ ভেকচিন তোমাক প্ৰেছক্ৰাইব কৰিছে বা দিছে তুমি কেতিয়াও 2টা বা এটা লৈ সামৰি নিদিবা সেই 5টাই ল'বা হ'ব সেইটো মানে চিকিৎসালয়ৰ সাৱধানতা আৰু সেইটো তোমালোকক ডক্টৰে প্ৰেছক্ৰাইব কৰিব তাৰ পিছত তোমালোকক দিবই তাৰ পিছত এন্টিবায়োটিক সংক্ৰমণ প্ৰতিৰোধৰ বাবে ডক্টৰে তোমালোকক কিছু মলম দিব বা কিবা টেবলেট দিব পাৰে এই বস্তুখিনি তোমালোকে ধুনীয়াকৈ মানে খাব লাগিব এই জলাতংক ৰোগৰ পৰা বাচি থাকিবলৈ তাৰ পিছত আমাৰ ঘৰুৱা উপায় দুটা আছে কিন্তু এই দুটা আমি তোমালোকক জনাব খোজা নাই কিয় এই দুটা মানে ইয়াৰ বৈজ্ঞানিক ভিত্তি নাই আমাৰ যেনেকৈ গাঁৱলীয়া ঔষধ কিছুমান আছে হয়নে নহয় কিন্তু গাঁৱলীয়া ঔষধতকৈ আমি চিকিৎসাত বৰ্তমান আধুনিক যুগত বেছি প্ৰাধান্য দিওঁ হয় গতিকে এই দুটা ঘৰুৱা উপায় মই তোমালোকক নজনাওঁ কিন্তু ঘৰুৱা উপায় দুটা আছে দেই এই দুটা বিষয় আমি পিছত কেতিয়াবা পাতিম এতিয়া কথাটো হ'ল কি আমি প্ৰথম মানে পদক্ষেপ কি ল'ব লাগে কুকুৰে কামুৰিলে সকলোৱে কোৱা প্ৰথম ঘৰুৱা উপায় কি পৰিষ্কাৰ পানীৰে চাবোনেৰে অতি কমেও 10 পৰা 15 মিনিট সময় ঠাইখিনি আমি ধুব লাগে হ'ব তাৰপিছত সেই ঠাইখিনিত সেনিটাইজাৰকে আদি কৰি লগাব লাগে হ'ল আৰু তাৰপিছত যিমান পাৰি সোনকালে সেই ঠাইখিনিত যাতে তেজ ওলাব নোৱাৰে পৰিষ্কাৰ কাপোৰ বা কটন এটুকুৰাৰে ধুই মুচি আমি ক'লৈ যাব লাগে চিকিৎসালয়লৈ যাব লাগে আৰু তাৰপিছত ডক্টৰে যেনেকৈ প্ৰেছক্ৰাইব কৰে ল'ব লাগে আৰু ভেকচিনটো যিটো সেইটো ভেকচিনৰ নাম কি ৰেবিছ ভেকচিন হ'ব মনত ৰ'ব চবৰে আৰু ৰেবিছ ভেকচিনটো লৈ
তেতিয়া আমাৰ এই জলাতংক ৰোগৰ পৰা আমি বাচি থাকিব পাৰোঁ। আৰু জলাতংক ৰোগনো কি তোমালোকে জানিব খোজা নেকি? জলাতংক ৰোগ হৈছে এটা অতি ভয়ানক ৰোগ মানৱ শৰীৰৰ বাবে। হ'ব, এই জলাতংক ৰোগ হোৱাৰ পিছত মানুহজনৰ কি হয়? মানুহজনে জল মানে কি? পানী আনে নহয়। আৰু আতংক, আতংক শব্দটোৱে কি বুজায়? ভয়, মানে কি পানী দেখিলে ভয় খাব, পানী খাব নোৱাৰিব। গম পাইছা নাই? পানী যদি দেখে তাৰ মনত ভয় সৃষ্টি হ'ব, কি পানী তাৰ ওচৰলৈ কেতিয়াও তাক নিব নোৱাৰে। মানুহজন তেনেকৈ গৈ গৈ এটা সময়ত কি হ'ব? মৃত্যুৰ পৰ্যন্ত হ'ব পাৰে। গতিকে সকলোৱে এইখিনি তথ্য জনালো। আৰু আমাৰ আজি পৰীক্ষা আছে, আমি আৰু দেৰি নকৰোঁ।